নৱাগত শিমলিটোলা বজাৰত ৩৬টা কণ্টেইনাৰ সহ ড্ৰাগছ সৰবৰাহকাৰী আটক। ড্ৰাগছ বেপাৰীজন মাজৰচৰৰ মহম্মদ কফিলুদ্দিন বুলি জানিব পৰা গৈছে। ২৩ গ্ৰাম ড্ৰাগছসহ নগদ ৮,০০০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত নৱাগত শিমলিটোলা বজাৰত ৩৬টা কণ্টেইনাৰ সহ ড্ৰাগছ সৰবৰাহকাৰী আটক। ড্ৰাগছ সৰবৰাহকাৰীটো মাজৰচৰৰ মহম্মদ কফিলুদ্দিন বুলি জানিব পৰা গৈছে। গোপন খবৰৰ ভিত্তিত অৰুণোদয় ক্লাব, স্থানীয় গাঁওৰক্ষী বাহিনী, নৱাগত শিমলিটোলা বজাৰ পৰিচালনা সমিতিৰ লগতে ৰাইজৰ সহযোগত মাটিয়া আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী মহম্মদ কফিলুদ্দিনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ৩৬টা কণ্টেইনাৰ ভৰ্তি ২৩ গ্ৰাম ড্ৰাগছসহ নগদ ৮,০০০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী মহম্মদ কফিলুদ্দিনে দীৰ্ঘদিন ধৰি জয়নাল আলীৰ ভাড়াঘৰত থাকি জয়নাল আলীৰ সহযোগত ড্ৰাগছৰ ব্যৱসায় কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ঘৰৰ মালিক জয়নাল আলীৰ ভাড়াঘৰৰ চৌহদত মদ জোৱাৰ লগতে নাৰী দেহৰ ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। অৰুণোদয় ক্লাব, স্থানীয় গাঁওৰক্ষী বাহিনী, নৱাগত শিমলিটোলা বজাৰ পৰিচালনা সমিতিৰ লগতে ৰাইজে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মহম্মদ কফিলুদ্দিনৰ লগতে ঘৰৰ মালিক জয়নাল আলীকো তদন্তৰ আওতালৈ আনি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনায়। বজাৰত জয়নাল নামৰ এজন ব্যক্তিৰ ঘৰ ভাড়া দিয়ে তেওঁৰ বাউণ্ডাৰীত। তেওঁৰ ভাড়াতীয়া এজন কফিলুদ্দিন নামৰ, তেওঁ আগে পিছে এইটো ব্যৱসায়তে জড়িত ড্ৰাগছৰ। আজি ঠিক আবেলি ৫ বজাত নৱাগত শিমলিটোলা আঞ্চলিক অৰুণোদয় ক্লাবৰ লগতে বজাৰ কমিটিৰ নেতৃত্বত আমি আৰু VDP, আমাৰ দুজন VDPৰ ছেক্ৰেটাৰী ইয়াতে আছে বজাৰৰ আমাৰ ভাটিপাৰা, তেওঁলোকৰ নেতৃত্বত আমি গোপন সূত্ৰ পমখেদি কফিলুদ্দিনৰ পকেটৰ পৰা 36টা কণ্টেইনাৰ আমি জব্দ কৰোঁ। জব্দ কৰি আমি মাটিয়া আৰক্ষী থানাত খবৰ দিওঁ। লগে লগে মাটিয়া আৰক্ষী থানা আহি কফিলুদ্দিনক এৰেষ্ট কৰে আৰু লগতে টকা ৮,০০০, মোবাইল এটা সহ জব্দ কৰে। আৰু ইতিমধ্যেই তেওঁৰ যিখিনি তথ্য পাইছে, তেওঁ আগৰ পিছে বিজনেছত জড়িত। লগত ঘৰ মালিক জয়নাল আলীয়েও খালি এই ড্ৰাগছতে নহয়, তেওঁ এই ঘৰ ভাড়াৰ দিয়া বাউণ্ডাৰীখিনিত তেওঁ বিভিন্ন ধৰণৰ মদ জোৱাৰ পৰা আৰম্ভ কৰি নাৰী দেহৰ ব্যৱসায়ৰ লগতো ঘৰ মালিকজন জড়িত। ইয়াৰ আগতো আমি এই ঘৰ মালিক জয়নাল আলীক নাৰী দেহ ব্যৱসায়ত হাতেলতে ধৰি আমি নৱাগত শিমলিটোলা বজাৰ আৰক্ষী টহল চকীত জমা দিছিলোঁ। কিন্তু এটা খুব পৰিতাপৰ বিষয়, বজাৰত এটা আৰক্ষী টহল চকী থকা অৱস্থাতো ইমান দিনে এইখন বাউণ্ডাৰীৰ ভিতৰত যে এনেকুৱা অবৈধ কাম চলি আছে, ইয়াত আৰক্ষীৰ ক'ৰবাত কিবা দুৰ্বলতা আছে নেকি আমাৰ এটা সন্দেহ হয়। নহ'লে আমি ৰাইজে হাতেলতে ধৰিব লগা হৈছে। আমি বহুতবাৰ ইয়াত আগতো ধৰি যাই আমি মানুহজনক থানাত জমা দিছিলোঁ। এইটো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যাতে আমাৰ বজাৰৰ যিটো আৰক্ষী টহল চকী আছে তাতে অলপ ষ্টাফটো বঢ়াই দি যাতে আমাৰ নৱাগত শিমলিটোলা বজাৰত ড্ৰাগছ মদ জোৱাৰ প্ৰতি এটা খুব দৃষ্টান্তমূলক লক্ষ্য ৰাখি ইয়াৰ ব্যৱস্থা কৰে। এতিয়া আমি ওজন 23.80 গ্ৰাম 23.80 গ্ৰাম আছে। মোবাইল এখন আছে, টকা ৮,০০০ টকা। আৰক্ষীক খবৰ দিয়া, তাৰপৰা মাটিয়াৰ আৰক্ষী থানাত খবৰ দিয়াৰ লগে লগে মাটিয়াৰ আমাৰ আৰক্ষী বিষয়াসকল আহি ইতিমধ্যেই বস্তুখিনি জব্দ কৰিছে আৰু কফিলুদ্দিনক ইতিমধ্যে এৰেষ্ট কৰিছে। আৰু আমি তেখেতক এটা অনুৰোধ জনাইছোঁ যাতে জয়নালকো ইয়াৰ আওতাত আনি ইয়াৰ এটা সুব্যৱস্থা কৰে আৰু এই বাউণ্ডাৰীত যাতে যিখিনি ঘৰ ভাড়াতীয়া আছে, আমি আগতো আৰক্ষী থানাত জনোৱা আছিল যে ক'ৰ বাহিৰা মানুহ, চব বাহিৰৰ মানুহ, কি তাৰ কোনো নথি পত্ৰ আছে নাছে, এইবিলাক যে ভাড়া দি আছে, ইয়াৰ এটা তদন্ত অচিৰেই কৰিব লাগে বুলি আমাৰ এটা। কফিলুদ্দিনৰ পৰা আনুমানিক 30-32 মান হ'ব। তেওঁৰ অৰিজিনেল ঘৰ আলপতিচৰত। তেওঁ দীৰ্ঘদিনৰ পৰা এই ব্যৱসায়ত জড়িত। আগতো কেইবাবাৰ তেওঁক চাৰ্জ কৰা হৈছিল, আমি পোৱা নাছিলোঁ। আৰু একবাৰ তেওঁৰ প্ৰৱৰ্তনে খোৱা বুলি কৈছিল, আমি এবাৰ বজাৰ কমিটি ধৰিছিলোঁ। আমি বিচাৰি ইয়াৰ উচিত শাস্তি হ'ব লাগে। লগতে ঘৰ মালিকৰ এটা যে অবৈধ কাম চলি আছে, ঘৰ মালিকক আটক কৰি ইয়াৰ এটা উচিত তদন্ত কৰি এই বাউণ্ডাৰীৰ পৰা লগতে নৱাগত শিমলিটোলা বজাৰত যাতে কোনো ধৰণৰ অবৈধ কাম নহয় তাৰ প্ৰতি আৰক্ষীয়ে দৃষ্টি ৰাখিব লাগে। বাঘমাৰা চহৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, অসম টুডে।